নমস্কাৰ সকলোকে পুনৰ স্বাগতম জনাইছো আমাৰ অন্য এটা জব ইনফৰমেটিভ ভিডিঅলৈ আজিৰ ভিডিঅ'টোত আপোনালোকৰ বাবে খুব এটা ভাল খবৰ লৈ আহিছো কাৰণ আপোনালোকৰ বাবে ফ্লিপকাৰ্টৰ ফালৰ পৰা বহুখিনি ভেকেন্সি ইতিমধ্যে মুকলি হৈ গৈছে যদি আপোনালোক ইন্টাৰেষ্টেড আৰু এলিজিবল হয় এপ্লাই কৰিব পাৰে ফ্লিপকাৰ্টৰ ফালৰ পৰা আপোনালোকৰ ডিইঅ পোষ্টৰ বাবে ইতিমধ্যে এপ্লিকেশন আৰম্ভ হৈ গৈছে ডাটা এন্ট্ৰি অপাৰেটৰ বা ডিইঅ পোষ্টৰ বাবে আপোনালোকৰ ভেকেন্সি ইয়াতে মুকলি হৈছে ইয়াতে দিয়া হৈছে যে আপোনালোকৰ এই পোষ্টকেইটাৰ বাবে নটিফিকেশন আউট হৈছে সেপ্টেম্বৰ 29 তাৰিখৰ পৰা আপোনালোকে সেপ্টেম্বৰ 29 তাৰিখৰ পৰা আপোনালোকৰ বাবে যেহেতু নটিফিকেশন আউট কৰি দিছে তেনেহলে আপোনালোকে সোনকালে এপ্লাই কৰি ল'ব পাৰে খুব এটা ভাল আৰু ডাঙৰ অপৰচুনিটি আপোনালোকৰ বাবে আহি পৰিছে আৰু যদি এই চেনেলটোলৈ আপুনি প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব কাৰণ আমি এই ধৰণৰ জব ইনফৰমেটিভ ভিডিঅ'সমূহে এই চেনেলটোত আপলোড কৰো যদি আপুনি এটা জবৰ বাবে ইন্টাৰেষ্টেড হয় তেনেহলে আমাৰ চেনেলটোৰ লগত সংযুক্ত হ'ব পাৰে তেনেহলে আহক আমি ফ্লিপকাৰ্ট ডিইঅ ৰিক্ৰুটমেন্ট 2025 ৰ এটা অভাৰভিউ চাই লওঁ ইয়াতে কোম্পানী নেম দিয়া হৈছে ফ্লিপকাৰ্ট ইন্টাৰনেট প্ৰাইভেট লিমিটেড আৰু পোষ্ট নেম হৈছে ডাটা এন্ট্ৰি অপাৰেটৰ বা ডিইঅ পোষ্ট আৰু নাম্বাৰ অফ পোষ্ট হৈছে ভেৰিয়াছ পোষ্ট আপোনালোকৰ ইয়াতে বহুখিনি পোষ্ট মুকলি হৈছে আৰু ষ্টাৰ্টিং ডেট অলৰেডি ষ্টাৰ্টেড কোৱা হৈছে আপোনালোকৰ এপ্লিকেশন ফৰ্ম ইতিমধ্যে ষ্টাৰ্ট হৈ গৈছে আপোনালোকে যিখিনি ইন্টাৰেষ্টেড হয় তেওঁলোকে এই পোষ্টকেইটাৰ বাবে এপ্লাই কৰি ল'ব পাৰে আৰু এপ্লাই মোডটো আপোনালোকৰ ইয়াতে অনলাইন থাকিব আপোনালোকে অনলাইন মাধ্যমেৰে এই পোষ্টকেইটাৰ বাবে এপ্লাই কৰি ল'ব পাৰিব আৰু এই পোষ্টকেইটাৰ বাবে আপোনালোকে এনে ধৰণৰ কোৱালিফিকেশন হলে এপ্লাই কৰিব পাৰিব আপোনালোক যদি 10 পাস কৰিছে তেতিয়াও এপ্লাই কৰিব পাৰিব আৰু যদি 12 পাস কৰিছে তেতিয়াও এপ্লাই কৰিব পাৰিব আৰু যদি আপোনালোকে গ্ৰেজুৱেচন পাস কৰিছে তেতিয়াও এই পোষ্টকেইটাৰ বাবে এপ্লাই কৰি ল'ব পাৰিব আৰু আপোনালোকৰ এই পোষ্টকেইটাৰ বাবে এজ লিমিটৰ কথা ইয়াত দিয়া হৈছে আপোনালোকৰ মিনিমাম 18 ইয়াৰ্ছৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু আপোনালোকে এই পোষ্টকেইটাৰ বাবে এজ ৰিলেক্সেশনো লাভ কৰিব পাৰিব আৰু এসসি এসটি তেওঁলোকৰ বাবে 5 বছৰকৈ ৰিলেক্সেশন দিয়া হৈছে আৰু যিখিনি ওবিসি তেওঁলোকৰ বাবে 3 বছৰকৈ ৰিলেক্সেশন ইয়াতে দিয়া হৈছে আৰু ফ্লিপকাৰ্ট ডিইঅ ভেকেন্সি ডিটেইলছ ইয়াতে দিয়া হৈছে ডাটা এন্ট্ৰি অপাৰেটৰ পোষ্ট ইতিমধ্যে কোৱা হৈছে ডিইঅ হুকেন এপ্লাইৰ ক্ষেত্ৰত কোৱা হৈছে অল ইণ্ডিয়া জব হয় আপোনালোকে মেল এণ্ড ফিমেল সকলোৱে এই পোষ্টকেইটাৰ বাবে এপ্লাই কৰিব পাৰিব আপোনালোকৰ বাবে খুব এটা ভাল অপৰচুনিটি আপোনালোকৰ বাবে কিন্তু প্ৰাইভেট জব হয় আপোনালোকে যদি ইন্টাৰেষ্টেড হয় এলিজিবল হয় তেনেহলে আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব এই পোষ্টকেইটাৰ বাবে আপোনালোকে এটা খুবেই ভাল চেলাৰিও লাভ কৰিব পাৰিব যদি আপোনালোক ইন্টাৰেষ্টেড হয় তেনেহলে এপ্লাই কৰি ল'ব পাৰিব আৰু আপোনালোকে এই পোষ্টকেইটাৰ বাবে কোনো ধৰণৰ এপ্লিকেশন ফি দিব নালাগে আপোনালোকে কোনো ধৰণৰ এপ্লিকেশন ফি নিদিয়াকৈ এই পোষ্টকেইটাৰ বাবে এপ্লাই কৰি ল'ব পাৰিব আৰু সিলেকশন প্ৰসেছটোৰ কথা ইয়াত কোৱা হৈছে আপোনালোকৰ এটা মক ইন্টাৰভিউ হ'ব তাতে আপোনালোকে 10টা কোৱেশ্যনৰ এনসাৰ দিব লাগিব আৰু তাৰ পাছতে আপোনালোকৰ ইনভাইটেশন প্ৰসেছটো হ'ব এনে ধৰণে আপোনালোকৰ সিলেকশন প্ৰসেছটো হ'ব আপোনালোকে যদি ইন্টাৰেষ্টেড হয় আপোনালোকে কোনো এক্সাম নিদিয়াকৈ এই পোষ্টকেইটাৰ বাবে এপ্লাই কৰি ল'ব পাৰিব আৰু ৰিকোয়াৰ্ড ডকুমেন্টছৰ কথা ইয়াতে কোৱা হৈছে আপোনালোকৰ নিজৰ এটা ফটোগ্ৰাফ লাগিব এডুকেশ্যন সাৰ্টিফিকেট লাগিব কাষ্ট সাৰ্টিফিকেট লাগিব আৰু ডমিসাইল সাৰ্টিফিকেট আধাৰ কাৰ্ড একেটা আপোনালোকৰ ডকুমেন্টছ হলে এই পোষ্টকেইটাৰ বাবে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু আপোনালোকে ফ্লিপকাৰ্টৰ যেটো অফিচিয়েল ওয়েবসাইট আছে তাতে গৈ আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব যদি ইন্টাৰেষ্টেড আৰু এলিজিবল হয় সোনকালে এপ্লাই কৰি ল'ব পাৰিব আপোনালোকৰ বাবে খুব এটা ডাঙৰ আৰু ভাল অপৰচুনিটি ইয়াতে আপোনালোকৰ কোনো ধৰণৰ এক্সাম নহয় আপোনালোকে 10 পাস 12 পাস আৰু গ্ৰেজুৱেচন পাস কৰা সকলোৱে এই পোষ্টকেইটাৰ বাবে এপ্লাই কৰি ল'ব পাৰিব আজিলৈ ভিডিঅ'টো ইমানেই আছিল যদি আপোনালোক ইন্টাৰেষ্টেড আৰু এলিজিবল হয় নিশ্চয় এপ্লাই কৰি ল'ব পাৰিব আৰু যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰি দিব আৰু ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ